মোৰো সৌভাগ্য যে তেখেতৰ আধাৰশিলা কৰাৰ সময়তো মই নিজে উপস্থিত আছিলোঁ আৰু যিহেতু বেদখল মুক্ত কৰাৰ সময় বাউণ্ডেৰী মাৰিবৰ সময়তো আমি নিজেই উপস্থিত আছিলোঁ গতিকে আমাৰ কাৰণেও সৌভাগ্য গুৰুজনৰ কৃপা আছে আৰু মই ভাবোঁ অমিত শ্বাহ ডাঙৰীয়াই আজি যিটো কাৰ্য কৰিলে আধাৰশিলাও কৰিলে আৰু তেখেতে আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰি ৰাইজলৈ উৎসৰ্গিত কৰিছে এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ। আজি বেদখল মুক্ত হৈছে এই চৰকাৰৰ দিনত আচলতে সত্ৰসকল আচলতে মই ভাবোঁ বেদখল মুক্ত কৰা যি কাৰ্যসূচী হৈ আছে এইটো এটা আমাৰ সুন্দৰ পদক্ষেপ হৈ আছে কিন্তু মই এইটোও লগতে ক'ম যে বেদখল উচ্ছেদ কৰাৰ পিছত সেই মাটিখিনি যাতে আমি সত্ৰসমূহে সুন্দৰৰূপে সংৰক্ষিত কৰোঁ সেইটো আমাৰ দায়িত্ব। এটাই কথা হ'ল কি আমাৰ ভূমি মাটি যিখিনি আছিল তেওঁলোকে যি বেদখলৰ কৰিছে এইটোত আমি বিৰাট ভাল পাইছোঁ আৰু সত্ৰখনৰ কাৰণে তেখেতে অনেক কষ্ট কৰি আমাক যিখিনি দিছে আমি তেওঁৰ কি কৃতজ্ঞতা কৰিম নিজে নাজানো কিন্তু আমি এতিয়া নিজে ভাবিছোঁ এনেকৈ যদি সত্ৰবিলাক আমি কৰিব পাৰোঁ তেতিয়া আমাৰ নিশ্চয় আনন্দ ভৰ আৰু গোটেইখিনি শংকৰদেৱ মাধৱদেৱৰ কীৰ্তি গোটেইখিনি উঠি আহিব। এইখিনি আপোনালোকৰ ওচৰত মই গুৱাহাটী সত্ৰৰ সত্ৰাধিকাৰ মোৰ জিলা বৰপেটা টিকেন্দ্ৰজিৎ অধিকাৰী। সকলোৰে কাৰণে গৌৰৱ হৈ উঠিছে অসমখনৰ কাৰণে যি অসমখনক বিশ্বৰ দৰবাৰলৈ আকৌ প্ৰতিষ্ঠা কৰিব যিজনক গুৰু আমি জগতগুৰু হিচাপে জানো সেই জগতগুৰুজনৰ বিশ্ব ঐতিহ্য হিচাপে বিশ্বত প্ৰতিষ্ঠিত হ'ব ই আমাৰ কাৰণে গৌৰৱৰ। আজি বেদখল মুক্ত হৈছে বৰ্তমান। হয় বেদখল মুক্ত হৈছে ই অসম চৰকাৰৰ এক বৃহৎ পদক্ষেপ ভাৰত চৰকাৰৰ বিশেষ পদক্ষেপ যাৰ যোগেদি অসমখনে এক ঐতিহাসিক ক্ষণ লাভ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। বহুদিন ধৰি ৰৈ থকা এটি আশা কৰি ৰৈ থকা এটি খন সকলোৰে এটি হেঁপাহ আশাৰ এটা মানে খন যে প্ৰকল্পটো কেতিয়া উন্মোচন হ'ব আহি আজি সেই দিনটো পালোহি যিটো দিনত আজি এই বতৰৰ প্ৰকল্প উন্মোচন হৈছে। সঁচাকৈ আনন্দিত সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ শংকৰদেৱৰ সেই যি কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ তথা সংৰক্ষণ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যি এই প্ৰকল্প মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন আছে তাক আজি বাস্তৱত পৰিণত হ'ল। কেন্দ্ৰীয় গৃহমন্ত্ৰী মহোদয় আহি পেলাই ইয়াত ৰাইজৰ বাবে মুকলি কৰি দিছে। এক দুই দিনৰ ভিতৰত হয়তো আৰু কেইদিনমান লাগিব পাৰে বা তেনেধৰণৰ কেনেকুৱা কি আছে সেইটো পিছৰ কথা কিন্তু আজি মুকলি হ'ল সঁচাকৈ আনন্দৰ মুহূৰ্ত। প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উল্লেখ কৰিছে। এইটো একদম বৰ সুন্দৰ মানে কথা হৈছে বা খবৰ হৈছে যে আমি দেখিছোঁ যে যিটো কলাক্ষেত্ৰ হওক বা তেনেধৰণৰ হেৰি হওক আমি তেনেকৈ গ'লে আমি কিবা এটা মাচুল দি পেলাই তাত প্ৰৱেশ কৰিব লগা হয় কিন্তু ইয়াত যদিহে মানে বিনামূলীয়া হয় তেতিয়াহ'লে এটা বস্তু ভাল লাগিব যে চাবলৈ যিসকল যাত্ৰী আহিব গোটেই দৰ্শনাৰ্থীসকলে কোনো চিন্তা নকৰাকৈ ইয়ালৈ আহি পেলাই ইয়াৰ গোটেই বস্তুখিনি চাব পাৰিব। হয়তো মানে কোনোবাই হয়তো এনেকুৱা ভাবিব পাৰে যে তালৈ যাম কিবা এটা অৰ্থ লাগিব আছে এনেধৰণৰ কোনো অসুবিধা নাই। এতিয়া আহিব ইয়াত চাব যেনেধৰণে সত্ৰ থান দৰ্শন কৰোঁতে কোনো ধৰণৰ শুল্ক নাথাকে বা তেনেধৰণৰ কোনো কথা নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।